নমস্কাৰ আসাম ফ্ৰণ্টৰ মুক্ত চিন্তাৰ অনুষ্ঠান দা ষ্ট্ৰেইট টকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিবলৈ বিচাৰিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ সম্পাদক জিতেন্দ্ৰ কুমাৰ জৈন ডাঙৰীয়া। আপোনালোক ইতিমধ্যে জ্ঞাত যে প্ৰায় 2 বছৰ পূৰ্বে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজৰ দহাই দি নিশ্চিহ্ন কৰি দিয়া হৈছিল, ইয়াৰ পৰা উঠাই দিয়া হৈছিল আৰু লগে লগে বিভিন্ন মহলত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিবাদ। আৰু এই যি প্ৰতিবাদ আৰম্ভ হৈছিল, এই তীব্ৰ প্ৰতিবাদৰ নেতৃত্ব লৈছিল শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে। ইতিমধ্যে বিগত 2 বছৰ তেখেতসকলে বিভিন্ন স্থানত বিভিন্ন ধৰণে গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ সংগ্ৰাম অব্যাহত ৰাখিছিল, যাৰ ফলশ্ৰুতিত চলিত সপ্তাহতে অসম চৰকাৰ আৰু শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয়। আৰু সেই আলোচনাৰ অন্তত ইতিমধ্যে চৰকাৰী পক্ষই 110খন বিচনা নতুনকৈ নিৰ্মাণ কৰি আৰু শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়খন পুনৰ গঢ় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আৰু এই বিষয়খিনি আলোচনা কৰিবলৈ আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ জিতেন্দ্ৰ কুমাৰ জৈন ডাঙৰীয়াক। মই তেখেতক পোনে পোনে আপোনালোকৰ মাজলৈ চিনাকি কৰাই দিছোঁ। এয়া জিতেন্দ্ৰ কুমাৰ জৈন ডাঙৰীয়া। জৈন ডাঙৰীয়া, নিশ্চিতভাৱে এক আশাৰ বতৰা, যিহেতু আপোনালোকে প্ৰায় 2টা বছৰ আপোনালোকে তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছিল আৰু সেই গণতান্ত্ৰিক আন্দোলনৰ পিছত চৰকাৰে এক প্ৰকাৰ আপোনালোকৰ প্ৰতিবাদৰ সন্মুখত সেও মানিবলৈ বাধ্য হ'ল। কি ক'ব? যোৱা 2 বছৰ ধৰি আমি শতাধিক কাৰ্যসূচী হাতত লৈছিলোঁ আৰু নলবাৰীত মই ভাবোঁ যে স্বাধীনতাৰ পিছতে কোনো এক বিশেষ বিষয়ক লৈ, ৰাইজৰ এক বিশেষ সমস্যাক লৈ এনেধৰণৰ গণ আন্দোলন হোৱা নাই। আৰু গণ আন্দোলন হোৱাই নহয়, সেই গণ আন্দোলন এই পৰ্যায়লৈকে সাফল্যমণ্ডিত হোৱা নাই। আমি নথৈ আনন্দিত। আৰু প্ৰথমে আমি নলবাৰীৰ ৰাইজ, যিসকল দুখীয়া নিচলা মানুহে ৰ'দ বতাহ বৰষুণ ধুমুহা নেওচি ঠাণ্ডাৰ দিনতো এই আন্দোলনত চামিল হৈছে, আমি তেখেতসকলক এই হিচাপতে চেলিউট জনাইছোঁ। আৰু আমি সঁচাকৈ নথৈ আনন্দিত যে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সিদিনা আয়ুক্ত মহোদয়ৰ কনফাৰেন্স হলত আটাইকেইজন বিষয়াববীয়াৰ উপস্থিতিত আমাৰ মুকুন্দ কাকতি হস্পিটেলৰ যি সুৰক্ষা সমিতি, তাৰে আমাৰ সভাপতি ডক্টৰ নাৰায়ণ শৰ্মাৰ নেতৃত্বত আমি যি সজাতি দল গ'লোঁ, তেখেতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ পিছত আমাৰ দাবীসমূহৰ প্ৰতি সঁহাৰি জনাইছে। এই হিচাপতে তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। যিহেতু আপোনালোকে তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছিল, ইয়াৰ পূৰ্বে আমি বহু গণতান্ত্ৰিক আন্দোলন দেখিছোঁ, সফল হ'বলৈ সক্ষম হোৱা নাই। কিন্তু তাৰ মাজতে আপোনালোকে প্ৰায় 2টা বছৰত আপোনালোকে আচলতে প্ৰকৃতাৰ্থত গণতান্ত্ৰিক আন্দোলন কি আপোনালোকে দেখুৱাই দিলে। হয়, মই এনেকৈ ভাবোঁ, যেতিয়া আপুনি এক বিশেষ নীতিৰে, আদৰ্শৰে, চিন্তা চৰ্চাৰে আৰু যুক্তি আৰু বিবেকেৰে মানৱীয় সত্তাৰে উদ্বুদ্ধভাৱে পৰিকল্পিতভাৱে যদি আন্দোলন কৰে, তেনেহ'লে সেই আন্দোলন সফল হয়। আচলতে আমাৰ আন্দোলন সফল হোৱাৰ মূলতে হ'ল আমাৰ যিসকল ব্যক্তি বিশেষে, যিসকল দায়িত্বত আছে, তেওঁলোকে খুব নিষ্ঠা সহকাৰে আৰু আপোচবিহীনভাৱে, আপুনি এটা আন্দোলন সফল হ'ব লাগিলে মই ভাবোঁ আপুনি আপোচবিহীনভাৱে আপুনি আগবাঢ়িব লাগিব। কাৰণ এটা আন্দোলনত যেতিয়া আপুনি আগবাঢ়ে, তেতিয়া বিভিন্ন ধৰণৰ ভয় ভাবুকি, প্ৰলোভন, বিভিন্ন ধৰণৰ কথা আহিব। আচলতে চাওক, নলবাৰীত এখন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হৈছে, আৰু তাৰপিছতো শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ গ্ৰহণযোগ্যতা ৰাইজৰ বাবে কিমান বুলি ভাবে আপুনি? বা কোনখিনি ৰাইজক শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়খনে উপকৃত কৰিব বুলি ভাবে? মেডিকেল কলেজ নলবাৰীত হোৱাটো আমাৰ প্ৰাপ্য।
আমি ভালেই পাইছোঁ যে নলবাৰীত এখন মেডিকেল কলেজ হৈছে, কিন্তু শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নলবাৰী চহৰৰ মাজমজিয়াত থকা এখনেই অসামৰিক চিকিৎসালয়, তাৰ লগত যুক্ত কৰাটো, তাৰ লগত সংলগ্ন কৰাটো এয়া নলবাৰীবাসী ৰাইজে সহজে লোৱা নাই। নলবাৰী ৰাইজে বিচৰা নাছিল। তাৰ কাৰণ হ'ল যে নলবাৰীৰ পশ্চিম অঞ্চলত, এই বৃহত্তৰ পশ্চিম অঞ্চলত আপুনি ইয়াৰ পৰা আপুনি শনি ৰোড চকলৈ যাওক, পাৰ হৈ আপুনি চামতা, বেলচৰ, আপুনি কৈঠালকুছি, প্ৰায় 15-20 কিলোমিটাৰ বেহাৰঢলৈকে যদি আমি চাবলৈ যাওঁ, এটা অঞ্চল বাদ দি হয়। আৰু টিহুৰ পৰাও ৰেলৱেৰ সুবিধা আছিল, টিহুৰ পৰাও ৰেলৱেৰ সুবিধা আছে, ট্ৰেইনৰ ৰেলৱে ষ্টেচন হস্পিটেলৰ কাষতে। তেনেস্থলত মানে 10 লক্ষাধিক মানুহৰ এক ভৰসাত চলি এখনি হস্পিটেলক নিয়াটো ৰাইজে বিচৰা নাছিল। আৰু ৰাইজৰ এই যিটো নৈতিক সমৰ্থন, আমি জানো যে গোটেই নলবাৰীবাসী ৰাইজে সমৰ্থন জনাইছে, আৰু তেনে কথাক সাৰোগত কৰি আমি দৃঢ়তাৰে এই আন্দোলনক আগুৱাই নিছে। আপোনালোকৰ সংগ্ৰামটো ঠিকে আছে, আপোনালোকে প্ৰতিবাদ কৰিছে, তীব্ৰ প্ৰতিবাদ কৰিছে, সংগ্ৰাম কৰিছে, আন্দোলন, তাৰ মাজত কিন্তু চৰকাৰৰো সদিচ্ছা আছে, আৰু চৰকাৰৰ সদিচ্ছা নাথাকিলেহেঁতেন কিন্তু এয়া সম্ভৱ নহ'লহেঁতেন পুনৰবাৰ আপোনালোকে শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়খন উভতাই পোৱাৰ ক্ষেত্ৰত। নিশ্চিতভাৱে আপোনালোকে সজোৰে ধন্যবাদ জ্ঞাপন কৰিব লাগিব নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াক। আমি তেখেতৰ শলাগ লোৱাত কৃপণালি কৰা নাই, কিন্তু কথাটো কি জানো আপোনাক কওঁ, তেখেতে এখনি 93 বছৰীয়া হস্পিটেল, 1932 চনত স্থাপিত এখনি হস্পিটেল, তাত 235খন বিচনা আছে। সেই 235খন বিচনা থকা এখনি হস্পিটেল, সেই পুৰণি চহৰটো এতিয়া কিন্তু নাই। তাত কিন্তু ৰাইজৰ টকাহে তাততো অন্য এখন হস্পিটেল স্থাপন কৰা হ'ব। এয়া নলবাৰীৰ বাবে আন এক সুখৰ খবৰ যে কৰ্কট হস্পিটেল নিৰ্মাণ কৰা হ'ব তাত। সেয়াটো আশাৰ বতৰাই নিশ্চিতভাৱে হয়। কিন্তু কথাটো কি, সেই কেঞ্চাৰ হস্পিটেলত মেডিকেল কলেজলৈ নিলে অসুবিধা নাছিল, আৰু এই একে হস্পিটেল 235খন থাকিলে ভাল আছিল। অকণমান তেখেতে কৰ্তনে কৰিলে, তথাপি এখনি হস্পিটেল মানে আমি ঘূৰাই পাম নাছিল। তেখেতে কিন্তু সঁহাৰি জনোৱাটো সেয়া আমি ইতিবাচক কথাই কৈছোঁ। কাৰণ আপুনি যদি সমানুপাতিকভাৱে চাবলৈ যায়, নলবাৰী যিখন মেডিকেল কলেজ নিৰ্মাণ হৈছে প্ৰায় 10-12 কিলোমিটাৰ আঁতৰত ঘগ্ৰাপাৰত, সেইখনততো ইয়াতকৈ বেছিয়ে আসন থাকিব, বিচনা থাকিব। গতিকে আপুনি যদি গোটেই জিলাখনতে সামগ্ৰিকভাৱে চাব যায় 235তকৈ বহুত বেছি হৈ যাব। হয়, কিন্তু কথাটো কেনেধৰণৰ জানে নাই, এই ঘৰত এজন ধৰি লওক বৃদ্ধ ব্যক্তি এজন আছে, শিশু এটি নতুনকৈ জন্ম লভিছে। সেই শিশুটি জন্ম লভা বুলি এনেধৰণে হ'ব নালাগে যে বৃদ্ধজন মৰি থাকক। আচলতে কি হয়, গোটেই পৰিয়াল সেই বৃদ্ধজনৰ পৰাও আচ্ছাদিত হয়, লাভান্বিত হয়। আৰু শিশুৰ যিটো কলকলনি, শিশুৰ যিটো যেতিয়া জন্ম লাভ কৰে, সেই আনন্দ গোটেই পৰিয়ালে পায়। এই কথাটো মই এনেকৈ ভাবোঁ যে নলবাৰীৰ শ্বহীদ আমাৰ যিখন মুকুন্দ কাকতি হস্পিটেল আৰু মেডিকেল কলেজ, দুয়োই টপে আগবাঢ়ি যাব লাগে। আৰু এই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় অনাগত দিনত অসামৰিক মৰ্যাদা পোৱাই নহয়, পাব লাগে, কাৰণ কৰ্তন কৰা হৈছে। সেইটোৱে মই ক'ব বিচাৰিছোঁ, মানে পৰৱৰ্তী পৰ্যায়ত ক'ব বিচাৰিছোঁ, তাৰ পৰা কিন্তু অসামৰিক মৰ্যাদাটো কৰ্তন কৰা হ'ল। ইয়াৰ দ্বাৰা সেইদিনা এই কথাও আমাৰ কোৱা গৈছিল, মন্ত্ৰী ডাঙৰীয়াই কৈছে যদি সেই নৰ্মছটো মানে মিলে, যদি ইয়াত দিব পাৰি, ভৱিষ্যতে সেইটো দিয়াৰো তেখেতে চেষ্টা ৰাখি। এনেকুৱা কথা আছে নেকি, এখন জিলাত যদি মেডিকেল কলেজ থাকে তাত অসামৰিক চিকিৎসালয় দিয়াত কিবা বাধা আছে? তেখেতে তেনেধৰণৰ নিয়মাফিক বাধা কিবা আছে? নিশ্চয় নাই। আমি এনেকৈ ভাবোঁ, সিদিনা প্ৰসংগ আহিছে, আমি ক'ব খুজিছোঁ যদি তেজপুৰত এখন মেডিকেল কলেজ আৰু আপোনাৰ অসামৰিক চিকিৎসালয় থাকিব পাৰে,
যদি নগাঁৱত থাকিব পাৰে, যদি কোকৰাঝাৰত থাকিব পাৰে, আমাৰ কথা হ'ল নলবাৰীত কিয় থাকিব নালাগে, নলবাৰীতো থাকিব পাৰে। আৰু সেয়া চিভিল মৰ্যাদা পোৱাই নহয়, আমি ভৱিষ্যতে ভাবোঁ সেয়া ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হওক। আপোনালোকে এতিয়া পৰৱৰ্তী পৰ্যায়ত কি বিবেচনা কৰিব? আপোনালোকক চিভিল আপোনালোকক দিয়া নহ'ল, আপোনাৰ চিভিলৰ বাবে পুনৰ আন্দোলন কৰিব নে ইয়াতে ক্ষান্ত থাকিব? যিখিনি পাইছে সেইখিনি লৈ ক্ষান্ত আমি থাকিব? এই ধৰণে ক'ব নোখোজোঁ যে আমি ক্ষান্ত হৈছোঁ। প্ৰথমে আমাৰ দায়িত্ব থাকিব মন্ত্ৰী ডাঙৰীয়াই DC কনফাৰেন্স হলত যিখিনি কথা দিলে, প্ৰতিশ্ৰুতি দিলে, সেই তেখেতৰ প্ৰতিশ্ৰুতিটো মূল প্ৰতিশ্ৰুতি কি কি আছিল বা আপোনালোকৰ মূল দাবী কি কি আছিল? আপোনালোকৰ দাবী আছিল যে শ্বহীদ মুকুন্দ কাকতি পুনৰ 235লৈকে যাব লাগে। প্ৰথমে আছিল 235খন যাব লাগে। তেখেতে ৰাজহুৱাকৈ ঘোষণা কৰিছিল 110খন দিম বুলি। কথাটো হ'ল পিছত যে কমেও 110খন দিয়া হ'ব আৰু তাৰপিছত প্ৰয়োজন সাপেক্ষে বৃদ্ধি কৰা হ'ব। আমি ভৱিষ্যতলৈ বাট চাম 235খন হ'ব, কিন্তু আমাৰ প্ৰথম হ'ল 110খন বিচনা হ'ব লাগে। আৰু আনন্দৰ খবৰ যে আমাৰ হস্পিটেলত ইতিমধ্যে বিচনা পাৰি দিয়া হৈছে, তাত চেষ্টা কৰা হৈছে, চাফ চিকুণ কৰা হৈছে আৰু প্ৰস্তুতিটো চলোৱা হৈছে। পুনৰ নিৰ্মাণৰ যি প্ৰস্তুতি ইতিমধ্যে সেয়া প্ৰস্তুতি আগবাঢ়িছে। সম্পূৰ্ণৰূপে চলি আছে, তীব্ৰ গতিত চলি আছে, পূৰ্ণ প্ৰস্তুতি চলি আছে। এতিয়া এটা অসামৰিক যিটো আমি এনেকৈ ভাবোঁ এই যে অসামৰিক স্বীকৃতি, সেই স্বীকৃতিক লৈ নম যদি মানি চলে, তেতিয়া মই ভাবোঁ সেই স্বীকৃতিও আমাক দিব পাৰে। সেই স্বীকৃতিটোৰ দ্বাৰা উপকৃত কেনেকুৱা হ'ব? সেই স্বীকৃতিটোৰ দ্বাৰা কি লাভ বা ক্ষতি? আছে। এটা চিকিৎসালয় অসামৰিক মৰ্যাদা নোপোৱা আৰু পোৱাৰ মাজত পাৰ্থক্য আছে। তাত বিভিন্ন ডক্টৰ তাত গোটেই সা সৰঞ্জাম যিখিনি অসামৰিক চিকিৎসালয় হ'ব লাগে, তেনেধৰণৰ সেই কৰ্তন হ'লে অলপ অসুবিধা। আৰু সেয়া আপুনি FRU লেভেলৰ বুলি ক'ব পাৰে, যে কেতিয়াবা ৰোগীক ৰিফাৰ কৰিব পাৰে, তাত নাৰাখিবও পাৰে আৰু তাত শংকা এটা থাকে। আকৌ যদি তেনেধৰণে কেতিয়াবা উঠাই লৈ যায়, সেই ধৰণৰ শংকা থাকে। সেইকাৰণে আমি বিচাৰোঁ সেয়া অসামৰিক মৰ্যাদা পাওক আৰু আমি অনাগত দিনত চকা দৃষ্টি ৰাখিম। আপোনালোকে এতিয়া কেনেধৰণে চিকিৎসালয়খনৰ লগত সম্পৃক্ত হ'ব বিচাৰিছে বা পৰিচালনাৰ ক্ষেত্ৰত? এতিয়া যিহেতু আপোনালোকে বিচৰাৰ দৰে গোটেইখিনি নাপালেও কিছু 110খন হ'লেও পালে, আৰু এইখিনি কেনেকৈ আপোনালোকে ৰাখিব বিচাৰে? আমি অনাগত দিনত ভাবিছোঁ 110খন বিচনা হওক, চিভিল মৰ্যাদা পাওক। আৰু আমি আন্দোলনৰ বাবে আন্দোলন কৰাৰ কথা নাভাবোঁ, কিন্তু নলবাৰী ৰাইজে যদি বিচাৰে ভৱিষ্যতে যদি এই দিশত আমি একো ফলাফল নাপাওঁ ভবা ধৰণে, তেনেহ'লে আমি ৰাইজৰ কাষ চাপিম বা ৰাইজে আহিলে বিচাৰিলে আমি আকৌ হয়তো ৰাজপথত নামিব লাগিব প্ৰয়োজন সাপেক্ষে। যদি গোটেই কথাখিনি ঠিকে থাকে ৰাইজৰ সুবিধা হোৱাকৈ যদি গোটেই শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়খনে যদি সকলোৰে ৰাইজৰ আকাংক্ষা পূৰণ কৰিব পাৰে, তেতিয়াতো আপোনালোকৰ একো বাধা আমাৰ ক'ব লগাবলগীয়া একো নাই। আমি ভাবোঁ 93 বছৰীয়া এখন হস্পিটেল কিছু বছৰ পিছতে 100 বছৰ পূৰণ হ'ব। সেয়া যিটো আপোনাৰ চেণ্টিনেল শতবাৰ্ষিকী, সেই শতবাৰ্ষিকীত এখন পূৰ্ণাংগ হস্পিটেল ইয়াত হওক, সেই আমি আশা ৰাখোঁ। আৰু মই পুনৰাই কৈছোঁ যে আন্দোলনৰ বাবে আন্দোলন কৰাৰ আমাৰ মন নাই, কিন্তু আমি সদায় চকা দৃষ্টি ৰাখিম। মন্ত্ৰী ডাঙৰীয়াই কোৱা কথা ফলপ্ৰসূ হ'ব, সেয়াও আমি আশাবাদী, আমি সম্পূৰ্ণ আশাবাদী। ঠিক আছে, ইমান সময় আপুনি আমাক সময় দিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও আশা কৰিম নলবাৰীৰ যিখন শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় আছিলে, সেই চিকিৎসালয়খনে যেনেকৈ ৰাইজৰ আশা আকাংক্ষা, দুখীয়া ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিছিল, এই নতুন যিখন নিৰ্মাণ হ'ল উক্ত স্থানতে শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়, 110খন বিচনাযুক্ত চিকিৎসালয়, সেই চিকিৎসালয়খনেও পূৰ্বৰ দৰে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰক, আমিও তাকেই বিচাৰিম।
আৰু অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।